মই আজি আমাৰ আৰক্ষী অনুসন্ধান বিভাগে মাতিছিল, উপস্থিত হ'বলৈ কৈছিল। সেই মৰ্মে আজি উপস্থিত হ'লোঁ আৰু 3 ঘণ্টা ধৰি মোক সুধিলে গুৱাহাটীত ৰাহুল গান্ধী যেতিয়া ন্যায় যাত্ৰা হৈছিল সেইখিনি সময়ত আমাক অনুমতি দিয়া নাছিল আৰু সেইখিনি সময়তেই আৰক্ষীয়ে আমাক বিভিন্ন ধৰণৰ অভিযোগ দি পেলাই আমাৰ ওপৰত গোচৰ ৰুজু কৰিছে আৰু এই গোচৰৰ তদন্তৰ কাৰণে মোৰ আজি ভাষ্য লৈছিলে। মই তেখেতসকলক গোটেইখিনি ক'লোঁ। প্ৰথম কথাটো হ'ল যে আমি চৰকাৰৰ বিৰুদ্ধে মানে দেশদ্ৰোহিতাৰ নিচিনা কথা নহয়। আমাৰ অধিকাৰ আছে যে আমি ন্যায়সংগতভাৱে প্ৰতিবাদ কৰিব লাগে চৰকাৰে অন্যায় কৰিলে, আৰু ৰাহুল গান্ধী ডাঙৰীয়াই সেইকাৰণে এটা ন্যায় যাত্ৰা কৰিছে। ন্যায় যাত্ৰাৰ বাবে আমি অনুমতি বিচাৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে মুকলিকৈ কৈছিল বন্ধৰ দিন হ'লে গুৱাহাটীৰ ভিতৰেদি যাব পাৰি। সেইদিনাখন নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন আছিল কাৰণে গুৱাহাটীৰ ভিতৰেদি যাব বিচাৰিছিলোঁ। দ্বিতীয়তে আমাক যাবলৈ দিয়া হ'লে নিশ্চিতভাৱে আমি ভাবোঁ এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহ'ল হয়। গুৱাহাটীত সেইদিনাখন 12-15 হাজাৰ ব্যক্তি আহিছিল আৰু আমি কোনেও কিন্তু ধাক্কাধাক্কি কৰা নাই, সম্পত্তি ধ্বংস কৰা নাই। আৰু তাতে যিহেতু অন্য এটা কথা আছে সেইখিনি সময়ত যে বিজেপিৰ ফালৰ পৰা স্বচ্ছ ভাৰতৰ নামত সেইখিনি সময়ত এটা ৰাস্তা চাফা কৰাৰ নামত বহুত মানুহ গোট খুৱাইছিল। আমাৰ হাততো তথ্য আছিল যে তেওঁলোকে আমাৰ ন্যায় যাত্ৰা প্ৰতিবাদ কৰি আছে। প্ৰকৃততে ন্যায় যাত্ৰাটো আমি গণতান্ত্ৰিক উপায়েৰে কৰি আছিলোঁ আৰু শাসক বিৰোধী সকলোৱে ইজনে সিজনক সমালোচনা কৰিব লাগে নীতি আদৰ্শৰ ভিত্তিত। সেই গতিকে আমাৰ যাত্ৰাটো ৰোধ কৰিবলৈ তেওঁলোকে আমাৰ যাত্ৰা পথত সেইদিনাখন স্বচ্ছ ভাৰত লোৱাটো উচিত নাছিল। আমাৰ হাতত এনেকুৱা খবৰো আছিল সেইদিনাখন যে আমাৰ যাত্ৰাটোক তেওঁলোকে যিকোনো উপায়েৰে বিসংগতি কৰিবলৈ তেওঁলোকৰ কোনো দুষ্কৃতিকাৰী যাৰা ন্যায় যাত্ৰাকাৰীসকলক অপমান কৰিব পাৰে, তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিব পাৰে। সেই গতিকে যিখিনি ঘটনা সেইখিনি সময়ত হৈছিল যাৰ ফলত ৰাহুল গান্ধীৰ গাড়ীখন ৰাজপথত ৰ'ব লগা হৈছিল ন্যায় যাত্ৰাৰ, এটা ক্ৰাউড সৃষ্টি হৈ গৈছিল। সেই ক্ৰাউডখিনি কংগ্ৰেছী ক্ৰাউড নে অন্য ক্ৰাউড মই সেইটোও নাজানো, কিন্তু হেঁচা ঠেলাৰ মাজত এটা মুভ হৈ গৈছিল আৰু তাতে ধাক্কাধাক্কিত সভাপতি ডাঙৰীয়া পৰি গৈছিল। এতিয়া পুলিচে তেওঁক গতিয়াই পেলালে নে কোনে গতিয়াই পেলালে মই দেখা নাই, সেইখিনি নাই কাৰণে মই সেইটোও কৈছোঁ। আৰু তাৰপিছত সভাপতি ডাঙৰীয়া জখম হৈছিল। জখম হোৱাৰ পিছত মই তেখেতৰ ওচৰলৈ গৈছিলোঁ, কিন্তু মই যিবিলাক গোচৰ মোৰ ওপৰত দিছে সেইবিলাক গোচৰ মোৰ ওপৰত খাটিব নালাগে বুলি মই তেওঁলোকক কৈছোঁ। আৰু চৰকাৰে অভিসন্ধি কৰি যেনেধৰণৰ ক্ৰাউড মেনেজমেণ্ট, যেনেধৰণৰ ট্ৰেফিক মেনেজমেণ্ট, যেনেধৰণেৰে এটা ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা নোলোৱাৰ বাবেই এনেকুৱা ধৰণৰ ঘটনা হ'ল নেকি মই এইটো সন্দেহ প্ৰকাশ কৰিছোঁ। আমাক হাৰাশাস্তি কৰিবলৈ তেওঁলোকে যেনেধৰণে তাত সেইদিনাখন ব্যৱস্থা ল'ব লাগিছিল সেইখিনি নলৈ পেলাই আমাক এনেকৈ হাৰাশাস্তি কৰিবলৈ কেছ দিয়াৰ এটা ষড়যন্ত্ৰ কৰিবলৈকে এইবিলাক কৰিলে নেকি, মই সেইখিনি কথা প্ৰশ্ন তুলিছোঁ। আৰু পুলিচকো মই আমাৰ নিচিনাকৈ তদন্তৰ আওতালৈ আনিবলৈ কৈছোঁ, কাৰণ জইণ্ট কমিশ্যনাৰ পুলিচৰ লগত আপোনালোকৰ কাৰোবাৰ গৈ মোৰ ভাষ্য থাকিব পাৰে। সেইদিনা মই কৈছিলোঁ কিয় ইমান আৰক্ষী কম হৈছে, কিয় তাতে ৰছী দিয়া হোৱা নাই, আৰু কাৰণ আমি নিজে আইন শৃংখলা মানি পেলাই ৰাস্তাৰ বাওঁহাতে থিয় হৈ আছিলোঁ, তাৰ মই ফটো দিছোঁ। আৰু ৰাস্তাটো ক্ৰাউডে ভাঙিছে সোঁহাতে। আমাৰ যদি ইচ্ছা থাকিলে হয় আমিতো সোঁহাতে মানুহখিনি গোট খোৱালোঁ হয়। মই বৰঞ্চ সোঁহাতে গোট খোৱা মানুহখিনিক বাওঁহাতে আহিবলৈ আহ্বান জনাই আছিলোঁ, সেইবিলাকো সাক্ষী প্ৰমাণ ওলাব। সেই গতিকে এইবিলাক অভিসন্ধিমূলক ষড়যন্ত্ৰমূলক আমাক দুৰ্বল কৰিবলৈ, হাৰাশাস্তি কৰিবলৈ বুলি মই অনুভৱ কৰোঁ আৰু মই মোৰ কথাখিনি কৈ আহিছোঁ। কিন্তু সেইটোৱে সুধিছে যে এই ঘটনাটো আপোনালোকে চক্ৰান্তমূলকভাৱে কৰিলে নেকি, আপোনালোকৰ ইচ্ছা আছিল নেকি এনেকৈ এইবিলাক বাঁহ বেৰিকেড ভাঙিবলৈ আপোনালোকৰ ইচ্ছা আছিল নেকি। আমি কৈছোঁ আমাৰ ইচ্ছাৰ কথা নহয়, আমি এটা প্ৰতিবাদ কৰিছিলোঁ। আমাক দৰকাৰ হ'লে অকণমান দূৰ যাব দি খানাপাৰা ফিল্ডখনতে ভৰাই দিব পাৰিলে হয় আমাক গোটেইখিনিক। আমি যদি 144 ভাঙিছোঁ বুলি ভাবে আমি কিবা কৰিছোঁ বুলি আমাক এৰেষ্ট কৰি পেলাই তেওঁলোকে সমস্যাটো তাত সমাধান কৰিব পাৰিলে হয়। কিন্তু তেওঁলোকে এইবিলাক কৰা নাই, ধাক্কাধাক্কি কৰাই আছে। কোন মানুহে কৰিছে, কি কৰিছে মই নিজে ক'ব নোৱাৰোঁ, মই কিন্তু কৰা নাই।